ধেমাজিত কংগ্ৰেছে বন্যাক্ৰান্তক খুৱাইছে মিয়াদ উকলা বিস্কুট। মিয়াদ উকলা বিস্কুট জব্দ কৰি তদন্তৰ নিৰ্দেশ দিছে প্ৰশাসনে। জিলা প্ৰশাসনৰ নিৰ্দেশত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাইছে। দোকানত অভিযান চলালে খাদ্য সুৰক্ষা বিভাগৰ এটা দলে দোকানখনৰ পৰা জব্দ কৰিছে মিয়াদ উকলা বহু বিস্কুট। মৰিধল মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত এই বিতৰণ কাৰ্যসূচী চলাইছিলে কংগ্ৰেছে। কংগ্ৰেছৰ জিলা সভাপতিয়ে বিতৰণ কৰিছিল মিয়াদ উকলা বিস্কুট। তাৰ পাছত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তাৰ পাছত এই গোটেই কাহিনীৰ মূল যিটো অভিকেন্দ্ৰ সেয়া আছিলে এখন বিশেষ দোকান। সেই দোকানখনত অভিযান চলোৱা পৰিলক্ষিত হয়। কংগ্ৰেছৰ মানুহ দিছোঁ কৈছে। কংগ্ৰেছৰ কোন কোন আহিছিল বুলি কৈছে? কংগ্ৰেছৰ কোনো প্ৰেচিডেণ্ট বুলি কৈছে, মই ইমানকৈ নাজানো। কি দিছিলে আপোনালোকে? এই বেড এটা দিছে পৰিছে, তাৰ মেৰিগল বস্তু দিছে। আমাৰ ইয়াৰ পৰা 16 ঘৰ পালো আছিলোঁ, 17 ঘৰ আছিলোঁ। অঁ তেনেকৈ এক্সপায়াৰ যোৱা বুলি পিছত কৈছে আৰু এতিয়ালৈকে কোৱা নাই বাৰু। হাঁহচৰা গাঁৱৰ মানুহ আজি শিবিৰত আছে, কপাতলি মানুহবিলাক আজি শিবিৰত আছে। আৰু কৈবত্ৰ গাঁৱৰ মানুহখিনি আমাৰ যিখন পাহাৰীয়া নদী, এই বৰুৱা যিখন পাহাৰীয়া নদীখনে এনেধৰণে দূৰত্ব কৰিছে, গোটেই অঞ্চলটো ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে। যি গৰু আছিলে, ছাগলী আছিলে, এইবিলাকতো উটুৱাই পাৰাই লৈ গুচি গৈছে। আৰু আহি তেখেতলোক মৰিধল কলেজত শিবিৰ পাতিছে। আশ্ৰয় শিবিৰত আহি আমি মাত লগাবলৈ আহিছোঁ, কিছু তেখেতলোকক সাহাৰ্য আগবঢ়াইছোঁ, ভৱিষ্যতো আগবঢ়াই যাম। আমি গান্ধীবাদী দলৰ মানুহ হৈ যেতিয়া নেকি আমাৰ মানুহৰ বিপদ হয়, বিপদৰ সময়ত আমি মাত লগাবলৈ আহোঁ, প্ৰতিটো মুহূৰ্ততে আমি সহায় কৰি যাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।